হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বছাপথাৰ অঞ্চলত আৰু বছাপথাৰ অঞ্চলত এতিয়া আতংকৰ কাৰণ হৈ পৰিছে এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল। ইতিমধ্যে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে বছাপথাৰত তিনিটাকৈ ঘৰত সোমাবলৈ চেষ্টা কৰিছে আৰু হাতত তেওঁলোকৰ আছে মাৰণাস্ত্ৰ। মই কেমেৰা সতীৰ্থক প্ৰথমে যিহেতু মই এটা বাসগৃহত উপস্থিত আছোঁ, এই অঞ্চলৰ তিনিটাকৈ বাসগৃহত ইতিমধ্যে সেই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে আচলতে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে এখন বাইক লৈ যাবলৈ চেষ্টা কৰিছিলে যদিও তেওঁলোক বিফল হ'ল আৰু যাৰ বাবে এতিয়া এই অঞ্চলটোৰ লোকসকলে আতংকত ভুগিছে, কাৰণ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকৰ একে নিশাই তিনিটাকৈ ঘৰত ইতিমধ্যে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু যাৰ বাবে লোকসকল আতংকিত হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে CCTV ভিজুৱেল সংগ্ৰহ কৰিছে যদিও বৰ্তমান পৰ্যন্ত কিন্তু সেই দুৰ্বৃত্তৰ দলটোক আচলতে কোনো ধৰণে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। মোৰ লগত পৰিয়ালকেইটাৰ লোক আছে, মই পোনে পোনে তেওঁলোকৰ পৰাই জানিব বিচাৰিম। বাইদেউ, কি হৈছিলে? যোৱা নিশা 25 তাৰিখৰ পিছনিশা CCTV কেমেৰাৰ ফুটেজৰ মতে মোৰ এই কাষৰ খুৰী ঘৰৰ পৰা চাইডৰ গেটেদি সোমাই দুটা নট মোৰ ঘৰত প্ৰৱেশ কৰে। গাড়ী গেজত গৈ গাড়ীখন বাহিৰলৈ লৈ যায়। তাৰপৰা গাড়ীখন অনুমানিক ষ্টাৰ্ট নুঠাৰ কাৰণে তাতে পেলাই থৈ যায়। তেওঁলোকৰ হাতত বন্দুকো দেখিছে নেকি? CCTV কেমেৰাৰ এই কাষৰ খুৰীকেইজনী ঘৰত সোমাওতে পিছফালে গাড়ী গেজৰ ফালে হাতত এটা CCTV বন্দুক দেখা আছে। এতিয়া আৰক্ষী আহিছিলে নেকি? আৰক্ষী আহিছিলে অহাটো। খালি আগৰ 6 মাহৰ আগতো মোৰ ঘৰৰ পৰা দিন দুপৰতে ফোন চুৰ কৰি লৈ গৈছিলে। তেতিয়াও মই একো ন্যায় পোৱা নাই আৰু বৰ্তমান মই এতিয়া গোলাঘাট SP ছাৰক তদন্তটো ভালকে কৰিবলৈ অনুৰোধ জনাইছো, যাতে আমি ন্যায় পাওঁ। হয়, হাতত মাৰণাস্ত্ৰ লৈ এই দুৰ্বৃত্তৰ দলটোৱে এই পৰিয়ালকেইটাৰ ঘৰত ইতিমধ্যে প্ৰৱেশ কৰিছে। তেওঁলোকৰ গাড়ী লৈ যাবলৈ চেষ্টা কৰিছে, কিন্তু ইতিমধ্যে আৰক্ষীক তেওঁলোকে জনাইছে যদিও কিন্তু বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে সেই দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই। মোৰ লগত আৰু এগৰাকী বাইদেউ আছে। কি দেখিলে বাইদেউ? কি হৈছে সমগ্ৰ ঘটনাটো মানে আমি বিশেষ প্ৰথমে একো গম নাপাইছিলোঁ। আমাৰ এই কাষৰ ঘৰতে হৈছে বুলি আমি ভাবি আছিলোঁ ঘটনাটো। তাৰ পাছত ইহঁতৰ মানে ছোৱালীজনীয়ে সিহঁতৰ কেমেৰাত চেক কৰি পিনি ক'লে, মা বোলে চোৰটো বোলে ইহঁতৰ ইলা আইতা ঘৰৰ ফালৰ পৰাহে আহিছে বোলে। তেতিয়া আমি মানে টাইমটো সুধি পিনি আমাৰ কেমেৰাটোত চালোঁ, মানে চেক কৰিলোঁ। তেতিয়া ওলাই পৰিছে আমাৰ যে পাছফালে গাড়ী গেৰেজটো সি বাৰে বাৰে মানে খুলিবলৈ যত্ন কৰিছে। তাৰ পৰা মানে আমি কেমেৰাত মানে তাৰ হাতত মানে এটা বন্দুক দেখিছোঁ। তেতিয়া আমাৰ মানে বেছি ভয় লাগিছে, কাৰণ কেলে আমাৰ ঘৰত মানে মানুহ নাথাকে মানে আমি আছোঁ, হ'লেও মানে আমাৰ মানুহজন মানে চাকৰি সূত্ৰে বাহিৰত থাকে। সেইটো কাৰণে তাৰমানে বেছি ভয় লাগিছিলে। এতিয়া কোন কেইটা ঘৰত নাম কেইটা কৈ দিব? আমাৰ ঘৰৰ মোৰ নামটো ইলা গগৈ, মোৰ মানুহজনৰ হাজবেণ্ডৰ নাম হ'ল দিলীপ গগৈ। সেয়াই আৰু বাকী কেইটা ঘৰ? বাকীকেইটা ঘৰ মানে প্ৰণামী চুতীয়া আৰু মানুহজনৰ নাম হ'ল প্ৰণৱ চুতীয়া। আৰু ইফালে মানে আমাৰ কাষতে থকা সেয়া তেওঁৰ নাম হ'ল মহিম কোঁৱৰ, মানুহজনৰ নাম। মানুহগৰাকী হ'ল মামণি কোঁৱৰ। এতিয়া মানে উজাগৰে আচলতে ভয় শংকাত জীৱন কটাবলগীয়া হৈছে মানে ভয়তো লাগিবই। আজি আমাৰ অৰিজিনেল ঘৰ শিৱসাগৰত। আমি ইয়াত আমি 6 চনতে আহিলোঁ, 2006 চনতে আহিলোঁ। আমি আজিলৈকে তেনেকুৱা এটা পৰিস্থিতি দেখা নাই। এতিয়া এই 6 মাহৰ ভিতৰতে আমি 2টা দেখিলোঁ। দিন দুপৰতে আমাৰ কাষৰ ঘৰত সোমাইছে, সিহঁতৰ ঘৰত সোমাই সোণৰ বস্তুখিনি লৈ গ'ল। আজি 25 তাৰিখৰ দিনা ৰাতি আমাৰ গোটেই কেইঘৰতে সিহঁতে ঘূৰিছে। তেতিয়াহ'লে ভয়তো লগা আমাৰ ভয়তো লাগিবই। আৰক্ষীয়ে ব্যৱস্থাটো নাই লোৱা বুলি নকওঁ, লৈছে যদিও তেওঁলোকৰ তাৰমানে ব্যৱস্থাটো অলপ হৈছে, হেমাহি হৈছে। মানে যিমান খৰখেদকে কৰিব লাগিছিলে তদন্তটো, তেওঁলোকে ইমান কৰিব পৰা নাই মানে।
হয় নিশ্চয়কৈ সেই বন্দুকধাৰী দুৰ্বৃত্তৰ দলটোৰ বাবে এতিয়া বচা পথাৰৰ এইসকল লোকে ভয় শংকাত জীৱন কটাবলগীয়া হৈছে। ইতিমধ্যে আৰক্ষীক তেওঁলোকে এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছে যদিও কিন্তু বৰ্তমান পৰ্যন্ত কমাৰগাঁও আৰক্ষীয়ে আচলতে সেই দুৰ্বৃত্ত দলটোক চিনাক্ত কৰিব পৰা নাই, আৰু যাৰ বাবে এতিয়া এই কমাৰগাঁৱৰ বচা পথাৰৰ অঞ্চলৰ এইসকল লোকে এতিয়া উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে ভয় শংকাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।